Hello dear students, I am your teacher Dolly Das. I welcome you all to my Kaksha classes. Dear students, today we will discuss the remaining questions of your chapter number 6, A New Day, A New Way. So dear students, let's start. So মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজি আমি 7 নম্বৰ কোৱেশ্যনৰ পৰা আৰম্ভ কৰিম। So 7 নম্বৰ কোৱেশ্যনত আমাক কি দিয়া আছে চাও আহাচোন। So ইয়াতে দিয়া আছে Read the lesson carefully once again. কৈছে যে আকৌ এবাৰ লেসনটো ভালদৰে পঢ়া। Working with your partner, use the information given it to design a signboard for the NGO Brave Mothers, which will be displayed near the gate. কৈছে যে working with your partner, তোমাৰ সংগীৰ হৈতে তোমাৰ বন্ধুৰ হৈতে কাম কৰি থকা, use the information given in it to design a signboard for the NGO Brave Mothers. Brave Motherৰ কাৰণে এখন সাইনবোর্ড প্ৰস্তুত কৰিব লাগে আৰু সাইনবোর্ডখন প্ৰস্তুত কৰোতে কি কৈছে লেসনটোত থকা তথ্যসমূহ পাঠটোত থকা তথ্যসমূহ তোমালোকক ব্যৱহাৰ কৰিবলৈ কৈছে which will be displayed near the gate আৰু এই যিখন পোস্টাৰ তোমালোকে বনাবা ব্ৰেভ মাদাৰ্স এনজিঅ'ৰ যিখন সাইনবোর্ড বনাবা সাইনবোর্ডখন কোত লগাই থোৱা হ'ব কোত উলুমাই দিয়া হ'ব গেটৰ সন্মুখত ঠিক আছে নিয়াৰ দা গেটৰ কাষতে হেতু লগাই থোৱা হ'ব ঠিক আছে So, ছাত্ৰ-ছাত্ৰী সকল তোমালোকে লেসনটোৰ পৰা ইনফৰমেশন লৈ পলাই ব্ৰেভ মাদাৰ্স এনজিঅ'ৰ বাবে এখন সাইনবোর্ড প্ৰস্তুত কৰিবা ঠিক আছে এটো তোমালোকে নিজে কৰিবা সো আমি 8 নম্বৰ কোৱেশ্যনলৈ আগবাঢ়িছো সো 8 নম্বৰ কোৱেশ্যনত আমাক কৈছে যে This is the copy of a letter that Seema wrote to the branch manager of Assam Cooperative Milan Bank for the sanction of a loan. কৈছে যে Seema Assam Cooperative Milan Bank লৈ লোন বিচাৰি পেলাই এখন কি লিখিছে আবেদন লেটাৰ এখন লিখিছে read it কৈছে এখন পঢ়া পঢ়ুৱা হাসন লেটাৰখন সো এখন হৈছে আমাৰ লেটাৰখনত আছে to the branch manager Assam Cooperative Milan Bank Naharguri Assam কৈছে যে to the branch manager লৈকে Assam Cooperative Milan Bank Naharbari Naharguri Assam date 1 January 2019 1 January 2019 বিষয় কি দিছে আমাক application for sanction of a loan amount of rupees 10,000 কি কৈছে 10,000 টকাৰ লোন বিচাৰি sanction কৰিবলৈ আবেদন কৰিছো এটো হৈছে সাবজেক্ট বিষয় হয়নে বিষয়টোত কি কৰা হৈছে যে 10,000 টকাৰ লোন বিচাৰি কৰা আবেদন এই সো আমি চিঠিৰ ভিতৰৰ বস্তুখিনি চাও হাসন কি লিখিছে সো ইয়াতে লিখিছে sir I have been a customer with your bank for over 5 years 5 বছৰ ধৰি মই আপোনাৰ বেংকৰ নিয়মীয়া গ্ৰাহক I would like to apply for a personal loan of 10,000 to set up a catering business. মই catering ব্যৱসায় এটা আৰম্ভ কৰিবলৈ আপোনাৰ বেংকৰ পৰা 10,000 টকা লোন বিচাৰিছো I have done the necessary market survey. মই ইতিমধ্যে necessary প্ৰয়োজনীয় যি market survey আছিল মই এই survey কৰিছো and have submitted all the necessary documents আৰু যিসমূহ necessary প্ৰয়োজনীয় documents তথ্য পাতি জমা দিবলগীয়া আছিল মই সকলোবোৰ ইতিমধ্যে জমা দিছো The next question, I will be very grateful if you could sanction the loan at the earliest. আপুনি যিমান সোনকালে পাৰে মোক যদি লোনটো দিব পাৰে sanction কৰি দিব পাৰে মই খুবেই grateful হম ধন্য হম Thank you and looking forward to hearing from you. আৰু কি কৈছে ধন্যবাদ আৰু আপোনাৰ উত্তৰৰ বাবে বাট চাই ৰম Yours faithfully Seema Deka. আৰু আপোনাৰ বিশ্বাসী সীমা ডেকা তো সীমা ডেকাই আসাম কোঅপাৰেটিভ মিলন বেংকলৈ লোন বিচাৰি এই চিঠিখন আবেদন পত্ৰখন লিখিছে হয়নে সো আমাক নেক্সট কি কৈছে চাও হা নেক্সট আমাক কৈছে Now write a similar letter to Brave Mothers asking for a loan to set up your toy making business. কৈছে যে তোমাৰ টয় মেকিং পুতলা সজাৰ ব্যৱসায় আৰম্ভ কৰিবলৈ কি কৈছে যে ব্ৰেভ মাদাৰ্স এনজিঅ লৈ লোন বিচাৰি কি কৰিব লাগে এখন আবেদন পত্ৰ লিখিব লাগে Carefully note how to begin and end a letter. আৰু letter এখন কেনেকৈ আৰম্ভ কৰা হয় আৰু কেনেকৈ শেষ কৰা হয় হেতু carefully খুব যতনেৰে চাবলৈ কৈছে
Also note how the date, subject line and salutation are written. Aru koise je aru monot rakhiba je kenekoi date likha hoise, kenekoi subject to likha hoise, bikhoy likha hoise, aru kenekoi salutation kora hoise. Mane salutation mane mo agor chithi ekhonoto moi koisilu salutation mane ami ki koru আমি যে সম্বোধন কৰি লিখো হে সম্বোধন কৰাটো কি বুলি কোৱা হয় স্যালুটেশন কেনেকৈ স্যালুটেশন লিখা হৈছে সকলোবোৰ আমাক খুব ভালদৰে চাবলৈ কৈছে সো এতিয়া তোমালোকে যে চিঠিখন লিখিব লাগিব তাৰ বাবে মই আৰ্হিয়েটি লৈ আহিছো মোৰ এই চিঠিখনৰ আলম লৈ তোমালোকে নিজৰ চিঠি এখন ব্ৰেভ মাদাৰ্ছলৈ লিখিবা ঠিক আছে সো মোৰ আনসাৰটো হৈছে to Brave Mothers NGO, date 10 September 2025. Subject application for sanction of loan. Loan eta bisari loan eta sanction koribole kora abedon. So, madam, I have been taking toy making training under your NGO since a long time. Moi bohu din dhori apunar NGO antargoto toy making training eta loi asu. Antargoto toy making training putola hajar prokhikhon eti moi loi asu. Now the training session is coming to an end soon. Aru koise je oti sonkale ei prokhikhon session to training session to ki hobo goi ase hek hoboloi goi ase. Request you to kindly grant me a loan to set up my own toy making business. গতিকে মই আপোনাক অনুৰোধ জনাম যে আপুনি মোক মোৰ নিজৰ পুতলা হজাৰ ব্যৱসায় এটি আৰম্ভ কৰিবলৈ মোক অকনমান লোন দিয়ে যেন ঋণ দিয়ে যেন I will be always grateful if you could grant me the loan as the earliest. Apuni jodi মোক সোনকালে এই লোনটিৰ যোগান ধৰিব পাৰে মই আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম Thank you ধন্যবাদেৰে yours faithfully ইয়াতে তুমি নিজৰ নামটো লিখিবা ঠিক আছে তুমি আপোনাৰ বিশ্বাসী ইয়াতে জুনে চিঠিখন লিখিব তেওঁৰ নামটো লিখি দিব লাগিব ওকে সো ছাত্ৰ-ছাত্ৰী সকল আমি এনেকৈ কিবা বিচাৰি বেংকলৈ বা কোনো অনুষ্ঠান প্ৰতিষ্ঠানলৈ চিঠি লিখিবলৈ কেনেকৈ চিঠি লিখিব লাগিব তোমালোকে হয়তো ইতিমধ্যে গম পালা হয়নে এই চিঠিখন তোমালোকে এবাৰ লিখাৰ পিছত তোমালোকৰ যথেষ্ট এটা মানে ধাৰণা হ'ব যে চিঠি কেনেকৈ লিখিব লাগে ঠিক আছে So dear student, এতিয়া আমি next question লৈ আগবাঢ়িছো next question আছে আমাৰ 9 number question 9 number question আছে in the lesson Swati tells her mother that she would call up the NGO Brave Mothers কৈছে যে লেসনৰ এটা অংশত Swati তাৰ মাকক কৈছে যে she would call up the NGO Brave Mothers তাই Brave Mothers NGO টো কল কৰিব she would seek help from the representative from the NGO who had visited her school to create awareness on entrepreneurship, development and self-reliance. কৈছে যে তাই কি কৰিব তেওঁলোকৰ এই NGO টো যিয়ে তেওঁলোকৰ স্কুলত স্বাতি সকলৰ স্কুলত কি কৰিবলৈ গৈছিলে ভিজিট দিবলৈ গৈছিলে কিহৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ entrepreneurship development and self reliance ৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ যে NGO টো যে স্বাতি হতৰ স্কুললৈ গৈছিলে গতিকে এই NGO টোৰ হেল্প বিচাৰি তাই কি কৰিব Brave Mothers গ্ৰুপক Brave Mothers NGO কি কৰিব কল কৰিব So next ki koise sao ha now work in pairs imagine one of you is Swati's mother and the other is the lady from the Brave Mothers write a telephone conversation between Swati's mother and the lady koise je etia imagine kora bhaba je tumi ki you one of you is Swati's mother tumalukor egoraki work in pair মানে জুটি বান্ধি লবলৈ কৈছে আৰু কৈছে যে তাৰে এগৰাকী স্বাতীৰ মাক হবলৈ কৈছে আৰু আনগৰাকী কোন হ'ব লেডি ফ্ৰম Brave Motherৰ হে ভদ্ৰ মহিলা গৰাকী ৰাইট এ টেলিফোন কনভাৰসেচন টেলিফোনত হোৱা কথোপকথন এটা তোমালোকক এই Brave Mothersৰ লেডি গৰাকী আৰু স্বাতীৰ মাকৰ মাজত হোৱা টেলিফোনৰ কনভাৰসেচন এটা তোমালোকক প্ৰস্তুত কৰিবলৈ কৈছে নোট ডাউন the conversation and enact it before the class
আৰু কৈছে যে কনভাৰসেশনটো লিখি লবা আৰু এইটো কি কৰিব লাগিব ক্লাছৰ আগত তোমালোকৰ ক্লাছটোৰ সন্মুখত সহপাঠীসকলৰ সন্মুখত কি কৰিব লাগিব অভিনয় কৰিব লাগিব ঠিক আছে তেনেহলে আমি চাও আহাচোন কি লিখিছো সো মই তোমালোকৰ বাবে প্ৰস্তুত কৰি আনিছো আনসাৰটো তোমালোকে কিন্তু ইয়াৰ আলম লৈহে নিজৰ আনসাৰটো প্ৰস্তুত কৰিবা ঠিক আছে সো সোৱা মই কি লিখিছো Swati's mother. Hello, ma'am. Swati's mother ekfaলৰ পৰা ফোনটো লগাইছে লগাই পেলাই কি কৈছে Hello, ma'am. তেতিয়া এটা লেডিয়ে কৈছে Hello. How may I help you? Hello. মই আপোনাক কেনেদৰে সহায় কৰিব পাৰো? তেতিয়া Swati's mother কৈছে Ma'am, my name is Seema. মোৰ নাম Seema. মোৰ নাম কি? মোৰ নাম Seema. I have heard about your organization from my daughter. কৈছে যে মই আপোনাৰ অনুষ্ঠান আপোনাৰ প্ৰতিষ্ঠানৰ কথা মোৰ ছোৱালীৰ পৰা শুনিছো as you have visited there কৈছে যে যেহেতু আপুনি তেওঁলোকৰ স্কুল ভিজিট কৰিছিল I would like to let you know that I am thinking of setting up my own business and I would be grateful if your NGO can help me with it. মই আপোনাক জনাবলৈ পাই সুখী হৈছো যে মই মোৰ নিজৰ ব্যৱসায় আৰম্ভ কৰাত খুবেই আগ্ৰহী and I would be grateful if your NGO can help me with it. আৰু আপোনাৰ NGO যদি মোক সহায় আগবঢ়াব পাৰে মই কি হ'ম কৃতজ্ঞ হ'ম ঠিক আছে এটো কোনে কৈছে Swati's mother Seema হে লেডি গৰাকী ফোনত কৈছে ঠিক আছে নেক্সট হে লেডি গৰাকীয়ে কি কৈছে চাও আহাচোন So the lady, yes, Seema, our NGO has helped many women like you. Hobo, Seema, আমাৰ NGO তোমালোকৰ দৰে বা আপোনালোকৰ দৰে বহুতো মহিলা সহায় আগবঢ়াইছে. Please visit our office tomorrow by 10 a.m. Tomorrow, কাইলৈ 10 বজাত আমাৰ অফিচলৈ আহিব. And we will discuss it further আৰু আমি এই বিষয়ে বহলকৈ আলোচনা কৰিম তেতিয়া Swati's mother কৈছে thank you so much ma'am for your kind response কৈছে যে আপোনাৰ kind responseৰ কাৰণে বহুত ধন্যবাদ ma'am I will surely visit tomorrow মই কাইলৈ আপোনাক দেখা কৰিম The lady you were welcome Seema have a nice day কৈছে যে স্বাগতম Seema have a nice day ভাল দিন এটা হওক So Swati's mother you too ma'am আপোনালৈও ভাল দিন এটাৰ শুভেচ্ছা থাকিল So এনেকৈয়ে মই টেলিফোন কনভাৰসেশন এটা Swati's mother and the ladyৰ মাজৰ টেলিফোন কনভাৰসেশন এটা প্ৰিপেয়াৰ কৰিছো So তোমালোকেও ইয়াতে আৰু অকনমান নিজৰ ফালৰ পৰা এড কৰি এটো প্ৰিপেয়াৰ কৰিবা কৰি কি কৰিবা তোমালোকৰ ক্লাছৰ সন্মুখত এটো অভিনয় কৰি দেখুৱাবা So dear students this is for today we will meet you in my next videos Thank you for watching. Till then, bye-bye.